মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ JNV সিলেকশ্যন টেষ্টৰ পাৰ্ট 1 মানসিক যোগ্যতা পৰীক্ষা। মানসিক যোগ্যতা পৰীক্ষাত সৰ্বমুঠ 40টা প্ৰশ্ন আহে আৰু ইয়াত 10টা সিৰিজ অৰ্থাৎ 10টা ভাগ আছে। তাৰে প্ৰথম ভাগ মই বিগত 7 বছৰৰ প্ৰশ্ন কাকতৰ সৈতে মই আজি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। 2013 পৰা 2020লৈ পাৰ্ট 1ত সিৰিজ 1ৰ যিমানখিনি প্ৰশ্ন আহিছিল সেই প্ৰশ্নসমূহ তোমালোকৰ সৈতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালে নিশ্চয় এনেকুৱা ভাগ 1ৰ কেনেকুৱাকৈ প্ৰশ্ন আহে সেই সম্পৰ্কে বুজিবলৈ সক্ষম হ'বা। আহাচোন এতিয়া আমি মূল পাঠলৈ আগবাঢ়ি যাওঁ। এতিয়া 2020 চনত 2020 চন জৱাহৰ নৱোদয় বাছনি পৰীক্ষা 6ষ্ঠ শ্ৰেণীৰ বাবে হয়নে। প্ৰথম আছে চোৱা, আমাৰ 1ৰ পৰা 4লৈ আমাৰ অমিল কিছুমান সংখ্যা অমিল কিছুমান পিকচাৰ দিয়া আছে আৰু সেই অমিলটো বাছি উলিয়াব লাগে। ইয়াত প্ৰথমটো আমি লক্ষ্য কৰিলে দেখা পাম কে, ইয়াত কে, ছেকেণ্ডটো কে আছে হয়নে। ইয়াতো কে আছে, ইয়াতো কে আছে, অৰ্থাৎ আমাৰ এইটো মিল দেখা গ'ল। ইয়াত চোৱা ছেকেণ্ডটো ইয়াত আই আছে, ইয়াত আই আছেনে? আছে। ইয়াত আই আছে, আকৌ ইয়াত কি আছে? আই আছে। তো এইটোতো আমি মিল দেখা পালোঁ। আকৌ চোৱা ইয়াত টি আছে, ইয়াত টি আছে, মিল আছে, ইয়াতো টি আছে, মিল আছে, ইয়াত কিন্তু টি নাই। তো আমি অমিল এইটোহে আমি বাছি উলিয়াম, অৰ্থাৎ আমাৰ ডি নম্বৰটো হ'ল অমিল। নিশ্চয় দেখা পালা আমি কেনেকৈ অমিলবোৰ বাছি উলিয়াব লাগে। তো প্ৰথম সংখ্যাটো আমি ডিটো কলা কৰিব লাগিব আমাৰ OMR চিটত। OMR চিটত আমাৰ ডিটো কলা কৰি দিলে 1 নম্বৰ প্ৰশ্ন ডিটো কলা কৰিলে হৈ যাব। নেক্সট আমি 2 নম্বৰলৈ আগবাঢ়ি যাওঁ। 2 নম্বৰত চোৱা, ইয়াত ত্ৰিভুজ, প্ৰতিটোৱে ত্ৰিভুজ, কিন্তু প্ৰতিটোৰ কোণত চোৱা ইয়াত 90 ডিগ্ৰী কোণ কৰি আছে, সমকোণ সৃষ্টি কৰিছে, ইয়াতো সমকোণ সৃষ্টি কৰিছে, ইয়াতো সমকোণ সৃষ্টি কৰিছে, ইয়াত কিন্তু সমকোণ সৃষ্টি কৰা নাই। সমকোণ মিন্স আমাৰ একেবাৰে লম্বভাৱে থাকিব লাগিব, এনেকুৱাকৈ চিধা থাকিব লাগিব, আৰু এটা এনেকুৱাকৈ চিধা থাকিব লাগিব, একেবাৰে চিধা। আৰু ইয়াত চিধা চিধি হ'লেহে এটা 90 ডিগ্ৰী কোণ সৃষ্টি হয়। বুজি পালানে? ইয়াতো চিধা হৈছে, ইয়াতো চিধা হৈছে, এইটো চিধা, এইটো চিধা, এইটো চিধা হয়নে, এইটো চিধা, এইটো কিন্তু এইটো চিধা নহয়, এনেকুৱাকৈ তেৰা হৈ আহি কোণ সৃষ্টি কৰিছে। চ' আমাৰ এইটোহে অমিল। দেখা পাইছা নহয়? তো আমাৰ 2 নম্বৰৰ অমিল হ'ল আমাৰ বিটো আমি কলা কৰিব লাগিব OMR চিটত। নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নত চোৱা, ইয়াত এটা ফুলৰ মাজৰ পৰা ওলাই গৈছে, ফুলৰ মাজৰ পৰা এডাল দণ্ড ওলাই গৈছে, ইয়াতো ফুলৰ মাজৰ পৰা দণ্ড ওলাই গৈছে, ইয়াতো ফুলৰ মাজৰ পৰা দণ্ড ওলাই গৈছে, কিন্তু ইয়াত কি হৈছে বাহিৰত ফুলটো দণ্ডটো কি হৈছে বাহিৰলৈ সোমাই গৈছে, আৰু যিটো ফুলৰ এই জালৰ নিচিনা আছে নহয় সেইটো বাহিৰত আছে। চ' আমাৰ দেখা দেখিকৈ এইটোহে আমাৰ অমিল। বুজি পাইছা? তো তেনেকুৱাকৈ তোমালোকে অমিলবিলাক বাছি উলিয়াই প্ৰথম সিৰিজত আমাৰ 1ৰ পৰা 4টা প্ৰশ্ন আমাৰ এই সিৰিজত দিয়া থাকিব, মনত ৰাখিবা। আমি এনেকুৱাকৈ আগবাঢ়ি যাব লাগিব। নেক্সট চোৱা 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰত চোৱা, আমাৰ এটা বক্সত আৰু এটা বক্স বাকচ দিয়া আছে, চতুৰ্ভুজ দিয়া আছে। এই চতুৰ্ভুজৰ দুটা কোণ আৰু মাজত এনেকুৱাকৈ ভাগ কৰি দিছে, দেখা পাইছা ন? এইটো ভাগ কৰি দিছে, ঠিক এইটো আকৌ মাজত আছে, আকৌ এইটো ঠিক তেনেকুৱাকৈ মাজত ভাগ কৰি দি এইটো ছাইডত আছে, এই ডায়েগ্ৰামটো ছাইডত আছে, আৰু এইটোতো মাজত ভাগ কৰিছে, এই ডায়েগ্ৰামটো ছাইডত আছে, এইটো মাজত ভাগ কৰিছে ডায়েগ্ৰামটো, এইটো চোৱা এই চিহ্নটো দুয়োপিনে টি থকা যিটো হয়নে, এইবিলাক ছাইডত আছে, কিন্তু এইটো একমাত্ৰ কি এই টি দুয়োপিনে টি থকাটো আমাৰ যিটো আই সদৃশ, এই আই সদৃশ চিম্বলটো ক'ত আছে? মাজত আছে, গতিকে এইটো অমিল। ইয়াত কিন্তু চবৰে ছাইডত আছে, এই চিলটো চবৰে ছাইড আছে, আই বুলি ধৰি লোৱাচোন হয়নে, আইটো সকলোৰে ছাইডত, এইটো কিন্তু মাজত আছে। চ' আমাৰ অমিল কোনটো হ'ব? 4 নম্বৰৰ এইটো আমি কলা কৰি দিলে হৈ গ'ল। দেখা পালা ন? তো আমাৰ 2020 চনৰ এই 4টা আমাৰ অমিল বাছি উলিয়াব দিছিল, আমি নিশ্চয় বুজি পালোঁ। এতিয়া আমি 2019ত কি আছে সেই বিষয়ে আলোচনা কৰোঁ আহা। এয়া চোৱা, 2019 চনৰ প্ৰথম অমিলটো বাছি উলিয়াব দিছিল। প্ৰথমত আমি এটা কথা লক্ষ্য কৰিম, ইয়াত ত্ৰিভুজ আছে, ত্ৰিভুজৰ কেইডাল দণ্ড আছে, মই আকৌ জুম কৰি দিছোঁ, চাবা অলপ ডাঙৰকৈ দিছোঁ। ইয়াত চাওঁ, ত্ৰিভুজত এটা বাহু, দুটা বাহু, তিনিটা বাহু আছে হয়নে। ঠিক ইয়াত চাৰ্কুল কেইটা আছে? 1, 2, 3টা। বৃত্ত কেইটা আছে? ঘেৰ আছে 3টা, আৰু ইয়াত ত্ৰিভুজৰ যিটো বাহুৰ সংখ্যাও 3টা, সমান সমান মিলি গৈছে। ইয়াত আমি চাম কেইটা আছে? 3টা বৃত্ত আছে, বাহু কেইটা আছে? 1, 2, 3, 4। ইয়াত নেক্সটটো চোৱা, আমাৰ 4টা বৃত্ত আছে, আকৌ ইয়াতে 4টা বাহু আছে, ইয়াতো মিলি গৈছে, ইয়াতো মিলি গৈছে। ইয়াত কি আছে? 5, 1, 2, 3, 4, 5, 5টা বৃত্ত আছে, বাহু চাম 1, 2, 3, 4, 5, বাহু 5টা আছে, অৰ্থাৎ আমাৰ ইয়াতে যিমান সংখ্যক বাহু আছে সিমান সংখ্যক বৃত্ত আছে, ইয়াতো যিমান সংখ্যক বাহু আছে সিমান সংখ্যক বৃত্ত আছে, এইবিলাক বাহু হয়নে, ছাইড হয়।
আৰু ইয়াতেও যিমান সংখ্যক সাইড আছে বা বাহু আছে সিমান সংখ্যক আমাৰ সার্কেল বা বৃত্ত আছে ইয়াত কিন্তু আমাৰ তাতকৈ আমাৰ সাইডতকৈ অৰ্থাৎ বাহুতকৈ কি আছে আমাৰ বৃত্তৰ সংখ্যা কম আছে সো আমি এইটোহে অমিল বুলি চিনি পাব লাগিব নিশ্চয় বুজি পাইছা ডিৰেকশনটো কেনেকৈ হয় নেক্সট আমি যাম ইয়াতে সেই আখৰটো আহিল আখৰৰ এটা কৈ আহে ইয়াত ইয়াতে আৰ আছে নেকি কাটা ইয়াতে আৰ আছে নেকি নেক্সট ইয়াতে আৰ নাই আমি অমিলটো পাইয়ে গলো হয়নে দুটাত আৰ আছে এটোতো আৰ আছে আমি ইয়াতে আৰ নাই সো আমি অমিলটো আৰু চাও ডাইৰেক্টলি আমি অমিলটো পাই গৈছো যে আৰ আমি কাটতে চালো যে এটোত আৰ নাই সো আমি এটো অমিল বাকিখিনি নাচালো আমাৰ কথা নাই তো আমি অমিলটো পাই গলো সি নম্বৰটো অমিল দেখা পাইছা নেক্সট চোৱা নেক্সট 2019 চনৰ 3 নম্বৰ প্ৰশ্নটো আমি চালিলো গম পাম ইয়াতে চোৱা দুটা বৃত্ত সোমাই গৈছে হয়নে ইয়াতে দুটা বৃত্ত সোমাই গৈছে এটা আন্তৰ ভিতৰত ইয়াতে দুটা বৃত্ত সোমাই গৈছে আৰু ইয়াত চোৱা ইয়াত তিনিটা বৃত্ত এটোৰ ভিতৰত সোমাই গৈছে আকৌ এটোৰ ভিতৰত সোমাই গৈছে এটোৰ ভিতৰত সোমাই গৈছে ইয়াত তিনিবাৰ লগ লাগিছে তিনিটাৰ ভিতৰত সোমাই গৈছে কিন্তু ইয়াত কিন্তু দুটাহে সোমাই গৈছে এটা সোমাই যোৱা নাই তো আমি অমিলৰ পৰা লক্ষ্য কৰিলে দেখা পাম আমাৰ অমিল এটো হ'ব ডি নম্বৰটো হ'ব কোনটো নম্বৰ হ'ব ডি নম্বৰ ক্লিয়াৰ নেক্সট চাবা আমাৰ 4 নম্বৰটো কি আহিছিল 4 নম্বৰটো এইটো তোমালোকৰ যেটো কিতাপ দিয়া আছে গাইড দিয়া আছে গাইডত ভুল হৈ আছে ডিৰেকশনটো আসলে এনেকুৱা হ'ব লাগিব এইটো শুদ্ধ এনেকুৱা আছে এইটো মই দি দিছো হা এইটো চাবা এই বস্তুটো আমি যেতিয়া ঘূৰাই দিম ঠিয়া কৰাই দিলে চোৱাচোন এইটো যদি আমি এনেকুৱা আছে হয়নে এইটো যদি এনেকৈ ঠিয়া কৰাই দিও তেতিয়া এই পিঠিটো ক'ত যাব লাগিছিল ইয়াতে যাব লাগিছিল এই পিনে যাব লাগিছিল কিন্তু ইয়াত কি ঠিয়া কৰাই দিয়াৰ লগে লগে কি হৈছে এই পিঠিটো তাৰ অপোজিট সাইড দেখুৱা হৈছে সো আমি কি অমিলটো আমি বুজি পাইছো নে হা ঠিক এইটো যদি আমি চাবা এনেকৈ একেবাৰে এনেকৈ 180 ডিগ্ৰী কৈ উল্টাই দাও তেতিয়া হলে এইটো সাইডত যাব তো ঠিক আছে এইটো ঠিক এনেকৈ এইটো যদি আমি তলপুনে কৰি দাও এইটো আমাৰ এই যেটো সা এইটো ইপিনে যাব কিন্তু এইটো হে মানা নাই ডিৰেকশনটো ফলো কৰা নাই আমাৰ যেটো দিক আমাৰ কি আসলতে এইটো ইপিনে থাকিব লাগিছিল কিন্তু এইটো আহি ইপিনে গল সো আমাৰ এইটো হে অশুদ্ধ বা এইটো হে অমিল গতিকে আমি কি অমিলটোৱে বাছি উলিয়াব দিছে গতিকে এইটো আমাৰ উত্তৰ হ'ব বি প্ৰথম 4টা কৈ প্ৰশ্ন আমাৰ অমিল আহে মনত ৰাখিবা ইয়াৰ আগত 5টা কৈ আহিছিল কিন্তু আমাৰ এতিয়াৰে পৰা 2019-18 পৰা আমাৰ কি হৈছে 4টা কৈ আহে তো নেক্সট চাবা 18 2018 চনত আহা প্ৰশ্নসমূহ এতিয়া আলোচনা কৰিম নিশ্চয় তোমালোকে বুজি পাই আছা মই আশা কৰি ৰাখিম বুজি নাপালে মোৰ চেনেলত গৈ তোমালোকে কি কৰিবা ইনবক্সত গৈ মেছেজ কৰিবা মোৰ হোৱাটসএপ নম্বৰ দি দিম হোৱাটসএপ নম্বৰ তোমালোকে দিব পাৰা দিলে মই তোমালোকক মোৰ হোৱাটসএপ গ্ৰুপত এড কৰি দিম তেতিয়া এনেকুৱা জটিলসমূহ আমি হোৱাটসএপত আলোচনা কৰিব পাৰিম বা পৰৱৰ্তী ভিডিঅ'সমূহত আলোচনা কৰি দিব পাৰিম নেক্সট চোৱা 2019 এক নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে ভাগ কৰিছে 4টা ভাগ কৰিছে তাৰ এটা ভাগ লৈছে ইয়াতে 4টা ভাগ কৰিছে দুটা ভাগ লৈছে ইয়াতেও 4টা ভাগ কৰিছে কি কৰিছে আমাৰ এটা ভাগ লৈছে ইয়াতেও 4টা ভাগ কৰিছে এটা ভাগ লৈছে ইয়াতে আমি ক্লিয়াৰলি দেখা পাও যে কি ইয়াতে প্ৰতিটো 4টা ভাগৰ এক অংশ লৈছে 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 কিন্তু 4 ভাগৰ 2 হৈ গল হয়নে গতিকে এইটো আমাৰ অমিল হ'ব আমাৰ 2 নম্বৰটো অমিল নিশ্চয় দেখা পাইছা নেক্সট আছে চোৱা আমাৰ এইটো সমানভাৱে ভাগ কৰিছে হয়নে এইটো সমানভাৱে কেৱল এনেকৈ ভাগ কৰি দিছে এটা চিত্ৰৰ আৰু এইটো চোৱা এটা চিত্ৰ আন্তৰ মাজত সোমাই গৈছে এইটো চিত্ৰ নেক্সট চিত্ৰটো চোৱা এটা আন্তৰ মাজত সোমাই গৈছে এইটো এটা আন্তৰ মাজত সোমাই গৈছে কিন্তু এইটো সোমাই যোৱা নাই এইটো কেৱল ডাইৰেক্ট ভাগ কৰি দিছে তো আমি অমিলৰ পৰা লক্ষ্য কৰিলে দেখা পাম এইটোহে অমিল হ'ব কাৰণ এইবোৰ সব ঠিকে সোমাই গৈছে এইটোৰ মাজত সোমাই গৈছে এইটোৰ মাজত সোমাই গৈছে তো আমি অমিল কোনটো বুলি বুজি পাম আমাৰ 2 নম্বৰটো নিশ্চয় বুজি পাইছা নেক্সট চাবা ইয়াত নেক্সট চিত্ৰটো আমি অমিলটো বাছি উলিয়াম চোৱা এটা কি আছে ৰেক্টেংগুল আছে এটা আয়ত আছে সেই আয়তৰ কোণাই দি কি কৰিছে এটা কার সোমাই গৈছে ইয়াতো আকৌ ইয়াত কলা কৰিছে হয়নে ইয়াতো আকৌ কোণাৰে সোমাই গৈছে ইয়াত কলা কৰিছে অৰ্থাৎ এই কাৰৰ অপোজিটটো কলা কৰিছে ইয়াতো কাৰৰ অপোজিটটো কলা কৰিছে আৰু কাৰসমূহ ভিতৰলৈ সোমাই গৈছে কিন্তু এইটো চোৱা কাৰৰ অপোজিটটো কলা কৰিছে হয় কিন্তু কাৰসমূহ ভিতৰৰ পৰা বাহিৰলৈ আহিছে এই কাৰটো বাহিৰলৈ ওলাই আহিছে বাকি এইবিলাক কাৰ সব ভিতৰত সোমাই গৈছে সো আমাৰ অমিল কোনটো হল এই যে বাহিৰলৈ ওলাই অহা কাৰটো আমি দেখি লক্ষ্য কৰিম যে এইটোহে 4 নম্বৰটো অমিল হল ক্লিয়াৰ হৈছে নে নেক্সট 4 নম্বৰটো কি আহিছিল চোৱা আমাৰ ইয়াত চোৱা ৰবৰৰ এই টুকৰাবোৰ চোৱা ইয়াত টুকৰা কৰা নাই কিন্তু এইটো টুকৰা কৰি ভাগ কৰি দিছে ইয়াত মাজত কি ডিফাৰেন্স ওলাই গৈছে ইয়াত ভাগ হৈ গৈছে হয়নে দূৰত সোমাই গৈছে কিন্তু এইবোৰ কি কেৱল আমাৰ এনেকুৱাকৈ আষ্টানিহে ভাগ কৰিছে সব আষ্টানি ভাগ কৰিছে ইয়াতে আষ্টানি ভাগ কৰিছে কিন্তু ইয়াত আষ্টানি ভাগ নকৰি কি কৰিছে অলপ চোৱা দুটা টুকৰা পৃথক হৈ গৈছে দূৰত গৈছে এইটো চোৱা এইটো টুকৰা বেলেগ হৈছে ইয়াত টুকৰাটো বেলেগ হৈছে ইয়াত কিন্তু টুকৰাবোৰ বেলেগত আঁতৰি যোৱা নাই এটো আঁতৰি যোৱা নাই এটো আঁতৰি যোৱা নাই সো আমাৰ অমিল কোনটো হল এইটো এনেকুৱাকৈ আমাৰ অমিলটো 2018 চনত আহিছিল নেক্সট আমি 17 চনলৈ যাম 17 চনৰ প্ৰশ্নটো আমি দেখিলে গম পাম কেনেকুৱাকৈ আহিছে চোৱা ইয়াত ত্ৰিভুজৰ মাজত আকৌ ত্ৰিভুজ
এই বাকচটো চবতে আছে, এইটো কমন বাকচ থাকিব। তো আমি প্ৰথমটো চোৱাত দুটা এটা ত্ৰিভুজৰ ভিতৰত আনটো ত্ৰিভুজ চক দুটা ভাগ কৰিছে। ইয়াতে এটা চতুৰ্ভুজৰ ভিতৰত আনটো চতুৰ্ভুজত দুটা ভাগ কৰিছে। ইয়াতেও চোৱা এটা চতুৰ্ভুজৰ মাজত হয়নে, বা বৰ্গ বুলি ক'ব পাৰা, এইটো সামন্তৰিক হয় হয়নে, ৰম্বাস হয় সৰি। এইটো চোৱা, এইটো কি এটা ৰম্বাসৰ মাজত আমাৰ কি কৰিছে, আনটো ৰম্বাস সোমাই গৈছে, ভাগ কৰিছে। ঠিক এইটো চোৱাচোন, এইটো চোৱা, এই তিনিটা লক্ষ্য কৰিলে আমাৰ চাৰিটা বাহু হয়নে। ইয়াত কি আমাৰ তিনিটা বাহু। তো আমি অমিলৰ পৰা লক্ষ্য কৰিলে আমি এইটোহে বুজি পাব লাগিব। অমিলৰ পৰা ইয়াতে প্ৰতিটোতে চাৰিটা বাহু আৰু চবতে ভাগ কৰিছে। ইয়াত কিন্তু আমাৰ কি তিনিটা বাহু আছে। চ' আমাৰ অমিলৰ পৰা আমি এইটোহে বুজি পাব লাগিব। নেক্সট প্ৰশ্নটো দেখিলে গম পাবা তোমালোকে। ইয়াতে চোৱা, প্ৰতিটোৰে আমি কোণাত কাটিছে, এইটো কোণাত কাটিছে, কিন্তু এইটো কোণাত কাটি আকৌ মিডিলত ভাগ কৰি দিছে। চ' আমাৰ অমিল কোনটো হ'ব, এইটো অমিল হ'ব। নেক্সট চোৱা, ইয়াতে একেবাৰে সহজ, প্ৰতিটো চোৱা খোলা মাথা, ইয়াতো খোলা আছে, ইয়াতো খোল খাই আছে, ইয়াতে বন্ধ, এইটো বন্ধ হৈ আছে হয়নে। তো আমি বন্ধটো আমি ল'ব লাগিব। আৰু ইয়াত চোৱা, এইটো যিটো বিন্দুটো একেবাৰে পুৰাটো ওপৰ পিনে উঠি গৈছে, প্লাছ বন্ধও হৈ আছে। ইয়াত দুটা কণ্ডিশ্যনত এইটো অমিল হৈ আছে। তো আমি অমিল কোনটো উলিয়াম, 4 নাম্বাৰটো, 3ৰ 4 নাম্বাৰটো অমিল আমি উলিয়াব লাগিব। আমাৰ চিটত 4 নাম্বাৰ কলা কৰিব লাগিব। কেতিয়াবা 1 2 3 4 থাকে, কেতিয়াবা ABCD থাকে। আমাৰ প্ৰশ্ন যদি 1 2 3 4 থাকে, আমাৰ উত্তৰতো 1 2 3 4 থাকিব। আৰু প্ৰশ্ন যদি ABCD থাকে অপশ্যনবোৰত, আমাৰ উত্তৰত আমাৰ চিটতো ABCD থাকিব। সেইমতে তোমালোকে কলা কৰি যাবা, অসুবিধা একো নাই। আমি প্ৰেক্টিছ কৰিম পিছৰ ভিডিঅ'সমূহত। নেক্সট আছে চোৱা, কি আছে ইয়াত, মানুহৰ মুখৰ আকৃতি চোৱা। ইয়াত মানুহৰ মুখৰ আকৃতিত ইপিনে লক্ষ্য কৰিলে দেখা যাব আমাৰ কি আছে, সমান হৈ আছে, ইয়াতো সমান হৈ আছে, ইয়াতো সমান হৈ আছে। ইয়াতে মুখত চোৱা এনেকুৱাকৈ কাৰ্ভ হৈ আছে হয়নে। ইয়াতে লাইন হৈ আছে, ইয়াতে আমাৰ কি বক্ৰ লাইন হৈ আছে, ইয়াতে সমান হয় যে, সমান হৈ আছে, ইয়াতে বক্ৰ ৰেখা হৈ আছে। আৰু ইয়াতে চোৱা, ইয়াত কলা হৈ আছে, ইয়াত কিন্তু কলা নাই হয়নে। এই দুটা বস্তু লক্ষ্য কৰিলে আমি অমিলৰ ফালৰ পৰা আমি এইটোহে আমি অমিল বুলি ধৰিম। তো নেক্সট দেখা পাইছা, এতিয়া 2017ৰ পৰা আমাৰ কি আহিছিল, 4টাকৈ প্ৰশ্ন আহে এই সিৰিজটো অমিলটো, কিন্তু ইয়াৰ আগত 5টাকৈ আহিছিল। 2016ৰ আগলৈকে 2016লৈ 5টাকৈ আহিছিল। তো আমি 2016ত আমি কি আহিছিল এবাৰ চাই লওঁ। নিশ্চয় দেখা পাইছা তোমালোকে, প্ৰথম ভিডিঅ'টো, প্ৰথম প্ৰশ্নটো আহিছিল 2016ত, 2016 হা, 2016ৰ চোৱা, ইয়াত এই পাতসমূহ বা মানুহৰ এই পাতসমূহৰ আকৃতি চালে আমি লক্ষ্য কৰিম, ইয়াতে চোৱা এনেকুৱা বক্ৰ হৈ আছে, ইয়াতে বক্ৰ হৈ আছে, ইয়াতেও বক্ৰ হৈ আছে, কিন্তু ইয়াত কি আছে এনেকুৱাকৈ এংগুল কোণ আকৃতি হৈছে হয়নে, কোণ আকৃতি হৈছে। চ' আমাৰ অমিলৰ ফালৰ পৰা আমি এইটোহে আমি 2 নম্বৰটো আমি শুদ্ধ বুলি মানে অমিল বুলি আমি চিনি পাব লাগিব, অৰ্থাৎ 2 নম্বৰটো কলা কৰিব লাগিব। নেক্সট চোৱা, নেক্সট প্ৰশ্নটো চালে আমি গম পাম, 2 নম্বৰ 2016 চনৰ 2 নম্বৰটো চালে গম পাম। ইয়াতে চোৱা, প্লাছ আৰু ইনটু হৈ আছে হয়নে। ইয়াত বৃত্ত আৰু কি হৈ আছে, ইয়াতে ত্ৰিভুজ হৈ আছে। ইয়াতে চোৱা, প্লাছ ইনটু প্লাছ, ইয়াত চোৱা প্লাছ ইনটু, অমিলটো চোৱা, ইয়াত প্লাছ ইনটু নাই, আছে নেকি। ইয়াতে কি সিধা তলে তলে আছে, ইয়াত কিন্তু কোণাকোণিকৈ আছে, এইবিলাক চব কোণাকোণিকৈ, এইটো কিন্তু কোণাকোণিকৈ মানা নাই। গতিকে অমিল কোনটো হ'ব, এইটো হ'ব, কাৰণ ইয়াত তলে ওপৰে আছে, কিন্তু তলে ওপৰে আছে, ইয়াত কিন্তু এনেকুৱাকৈ কোণাকোণিকৈ আছে। চিত্ৰ দুটা অলপ ভালকৈ লক্ষ্য কৰা, বুজি পাবা তোমালোকে। আমাৰ 3 নম্বৰটো অমিল নিশ্চয় দেখা পাইছা। তাৰপিছত আমাৰ কি আছে 3টো অলপ ভালকৈ এইটো সংখ্যাৰ খেলটো চাবা। প্ৰথমত তলত আৰম্ভ হৈছে, সৰুটো তলত আছে, তাৰ ডাঙৰটো ওপৰত আছে, 1 2, আকৌ 3 4, ঠিক তেনেকুৱাকৈ 6 7 8 9, আকৌ কি ইয়াত চোৱা 13 12, ইয়াত কিন্তু তলতহে ডাঙৰ আহি গ'ল। ইয়াতে তলত এই কোণাটোত আমাৰ কি সৰু আছিল, এইটোতো এই কোণাটোত সৰু আছিল, তাৰ অপজিটত ডাঙৰ আছিল। ইয়াত কি হ'ল, তাৰ উল্টা হৈ গ'ল। ইয়াত কি আছে, এই তলতটোৱে ডাঙৰ, ওপৰতটো সৰু, গতিকে আমাৰ অপজিটটো আমাৰ কি অমিলটো এইটোহে। এইটোতো চোৱা, সেই একে ফ'ল' কৰিছে, তলতটো সৰু ওপৰটো ডাঙৰ, দেখা পাইছানে। এইটো কিন্তু সেই ৰুলটো মানা নাই। চ' আমাৰ কি হ'ব, এই 3 নম্বৰটো, আমাৰ 3 নম্বৰটো অমিল হ'ব। নিশ্চয় দেখা পাইছা। নেক্সট চোৱা, ত্ৰিভুজ চতুৰ্ভুজ এইবিলাক আছে হয়নে। ইয়াত দুটা ভাগ কৰিছে, ইয়াতো দুটা ভাগ কৰিছে, আমাৰ ইয়াতো দুটা ভাগ কৰিছে, ইয়াতো দুটা ভাগ কৰিছে, কিন্তু এই ভাগসমূহ চোৱা সমান সমান আছে, সমান সমান ভাগ, কিন্তু ইয়াত সমান সমান হ'ব নেকি, সেইটো সমান সমান নহয়। চ' আমাৰ এইটো হ'ব ইয়াৰ এনচাৰ। নেক্সট ইয়াত আৰু এটা বস্তু চাবা, 2016 চনত আহিছিল, কেইটাকৈ ৰেখা আছে, 1 2 বাহু হয়নে, 3 4টা, 1 2 3 4টা, 1 2 3টা,
ইয়াত তিনিটা, এইটো কিন্তু আমি অমিল পায়ে গ'লোঁ। এইটো চাম আকৌ, এটা দুটা তিনিটা চাৰিটা। তো আমাৰ প্ৰতিটোৰে চাৰিটা আছে, কেৱল 3 নম্বৰটো আমাৰ কি তিনিটা আছে। চ' আমাৰ অমিলটো আমাৰ 2016 চনৰ 5 নম্বৰৰ অমিলটো 3। নিশ্চয় বুজি পালা কেনেকৈ আমি চাব লাগে। নেক্সট 2015 চনৰ কুৱেশ্যনটো চাবা। 2015 চনৰ প্ৰথম প্ৰশ্নটো লক্ষ্য কৰিবা। প্ৰতিটো চিত্ৰ আমাৰ চাৰিটাকৈ এটা দুটা তিনিটা, এটা দুটা তিনিটা, এটা দুটা তিনিটা, তিনিটাকৈ ভাগ কৰিছে, ঠিক আছে। কিন্তু ইয়াত চোৱা, এইটোত এটা টোপ আছে, ফটা আছেনে হা, কিন্তু সেইটো বিন্দু পইণ্ট আছে। এই বিন্দুটো কিন্তু বেলেগ হেৰিত নাই 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 গতিকে অমিল কোনটো হ'ল আমাৰ 2 নম্বৰটো। ক্লিয়াৰ হৈছে। নেক্সট চাবা 2 নম্বৰটো 2015 চনৰ। ইয়াত লক্ষ্য কৰিলে দেখা পাবা, ইয়াত এটা বাহু দুটা বাহু, মই আকৌ দেখুৱাই দিছোঁ, এটা বাহু দুটা বাহু তিনিটা বাহু চাৰিটা বাহু, 1 2 3 4 5, ইয়াতো 5টা বাহু আছে, ইয়াতো 5টা বাহু, ইয়াত কেইটা আছে চাম, 1 2 3 4 5 আছে। কিন্তু আকৃতিটো চোৱা, এইটো আকৃতি যেনেকুৱাকৈ আকৃতি আছে, এই আকৃতিটো চোৱা অলপমান ঘূৰাই দিছে, এইটো এনেকৈ তল পিনে কৰি দিছে, এইটো আকৌ ওপৰ পিনে কৰি দিছে। কিন্তু এইটো আকৃতিটো সম্পূৰ্ণ বেলেগ। বাহু সমান থাকিলেও আকৃতিৰ ফালৰ পৰা এইটো একে এইটো একে এইটো একে, কিন্তু এইটো বেলেগ, কেৱল ঘূৰাইহে দিছে। এইটো পিনে চাইড কৰি দিছে, এইটো তলপোৱা কৰি দিছে, এইটো ওপৰমুৱা কৰি দিছে। তো এইটো আমাৰ একো ডিফাৰেঞ্চ নাই, ডিফাৰেঞ্চ এইটোহে হ'ব 4 নম্বৰ। নিশ্চয় দেখা পাইছা। নেক্সটটো চোৱা, এইটো একেবাৰে ইজি হয়। এইটো কাৰ চিন চোৱা, ইয়াতে লক্ষ্য কৰা, ইয়াতে লক্ষ্য কৰাচোন হা, ইয়াতে সমান মিলিছে হয়নে, ইয়াতে মিলিছে, কিন্তু এইটো মিলিছেনে, এইটো চোৱা, এইটো সোমাই গৈছে হয়নে, এইটো সোমাই গৈছে। চ' আমাৰ এইটো কিন্তু এনেকুৱা তাৰ ওলোটা। গতিকে এই বস্তুটো লক্ষ্য কৰিলে আমি গম পাম যে এইটোহে ইয়াৰ অমিল। দেখা পাইছা। তো নেক্সট আমি এইটো চোৱা, 4 নম্বৰটো চাবা। 4 নম্বৰটো চালে গম পাবা, মই অলপ ডাঙৰকৈ দিছোঁ। এইটো চাবা, ইয়াতে ইপিনে কি আছে, হাতা আছে, ইপিনে কাৰ আছে, হাতা আছে কাৰ আছে, এপিনে কাৰ একপিনে হাতা। ইয়াত চোৱা, দুয়োপিনে হাতা, কাৰ নাই, ইয়াতে দুয়োপিনে আকৌ কাৰ, গতিকে এইটো অমিল হ'লে নাই। এইপিনে চোৱা, এপিনে হাতা এপিনে কাৰ, হাতা কাৰ, গতিকে ইয়াত দুয়োপিনে এপিনে হাতা আছে এপিনে হাতা আছে হয়নে, সমান আছে, ইয়াতে দুয়োটা এপিনে কাৰ আছে। গতিকে এইটো আমাৰ বাকীবোৰ তিনিটাত চোৱা মিল আছে, একপিনে আমাৰ সমান একপিনে কাৰ, একপিনে সমান একপিনে কাৰ, কিন্তু এইটোৰ কি হ'ল দুয়োপিনে কাৰ, এটা আছে দুয়োপিনে সমান, গতিকে আমাৰ এইটোহে অমিল। কোনটো অমিল হ'ব আমাৰ এইটো অমিল। ক্লিয়াৰ হৈছেনে। কোনোবাই লিখিছিল এইটো ভুল হৈছে, নহ'ব। তো এই দৃষ্টিত আমি চাব লাগিব। নেক্সট চাবা, আমাৰ 5 নম্বৰটো কি আছিল চোৱা, ইয়াতে এটা কোণ সৃষ্টি হৈছে, পইণ্ট আছে, ইয়াতেও কোণ সৃষ্টি হৈছে, পইণ্ট আছে, ইয়াতেও কোণ সৃষ্টি হৈছে, পইণ্ট আছে, ইয়াতেও পইণ্টটো কিন্তু একেবাৰে চোৱা কোণাৰ লগে লগে লাগু আছে। ইয়াত চোৱা আমাৰ একেবাৰে দূৰত গৈছে, পইণ্টটো ক'ত গৈছে, বহুত দূৰত গৈছে। গতিকে এইফালৰ পৰা আমি লক্ষ্য কৰিলে আমি এইটো আমি 4 নম্বৰত দিব লাগিব। বুজি পাইছা। এইটো কি দিম আমি 4 নম্বৰটো দিম, 4 শুদ্ধটো আমি 4 দিম। নেক্সটটো আমি 2014 চনত চাম। এইপিনে লক্ষ্য কৰা, এটা বাকচৰ ভিতৰত চব চোৱা ত্ৰিভুজ আছে, ত্ৰিভুজত কোণাত ফটা আছে, আকৌ ইয়াতো ক'ত কোণাত ফটা আছে, ইয়াতেও কি আছে কোণাত ফটা আছে, ভিতৰত চব চিনটোও ভিতৰত আছে, ফটাও ভিতৰত আছে, চিনটোৰ ভিতৰত হয়নে, চব চিন আৰু এই প্লাছ চিন আৰু এই পইণ্টটো ভিতৰত আছে, কিন্তু এইটো চোৱা প্লাছ চিনো নাই, প্লাছ বাহিৰত আছে। গতিকে আমি কোনটো হ'ব কোৱাচোন, এইটো হ'ব। নিশ্চয় বুজি পাইছা, একেবাৰে সহজ। নেক্সট চোৱা, এই বস্তুটো আমি ঘূৰাব লাগিব। এই বস্তুটো যদি আমি ঘূৰাই দিওঁ, এইটো যদি আমি ইপিনে কৰি দিওঁ, চাবাচোন এইটো চিত্ৰটো যদি এনেকৈ আমি এনেকুৱাকৈ ঘূৰাই দিওঁ, তেতিয়াহ'লে চোৱা এইটো আমাৰ মিলি গৈছে হয়নে, এইটো আমাৰ ইপিনে আহিব, গতিকে এইটো মিল আছে। আকৌ এই চিত্ৰটো যদি আমি যদি এনেকৈ ঘূৰাই দিওঁ, চোৱা এইটো এনেকুৱাকৈ, অৰ্থাৎ এই ডিৰেকশ্যনটো ইয়াত আহিব, এই ফুটাটো তলত আহিছে, আল্টিমেটলি এইটো ক'ত যাব, এনেকৈ যাবনে নাই, এনেকৈ যাব লাগিছিল, কিন্তু এইটো গৈছে কি তাৰ ওলোটা ডিৰেকশ্যন গৈছে, ওলোটাকৈ গৈছে, যাব লাগিছিল ইপিনে, গৈছে ইপিনে, গতিকে আমাৰ এইটোহে শুদ্ধ হ'ব, মানে অমিল হ'ব, এইটো অমিল। অলপ ঘূৰাইছে, ঘূৰাই ঘূৰাই চোৱা, এনেই গম পাবা এই বস্তুটো। এইটো আচলতে এইটো ইয়াতে আহিছে মানে কি, এইটো ইপিনে যাব লাগিছিল, এইটো ঘূৰিব, এইটো চিধা হয়, এইটো ইপিনে যাব লাগিছিল, কিন্তু গৈছে ইপিনে। চ' আমাৰ এইটোহে ভুল উত্তৰ। ভুল উত্তৰ ওলালে বাকী নাচালেও কথা নাই। নেক্সট এইটো চোৱা, ইয়াত লক্ষ্য কৰাচোন কি আছে, পইণ্ট ইয়াত এনেকুৱাকৈ আছে, এইটো ছাইডত আছে, এইটো ঘূৰা ঘূৰি খেল হা। এইটো তুমি যদি এনেকৈ ঘূৰাই দিয়া, এইটো আচলতে ক'ত যাব লাগিছিল, এই পইণ্টটো ওপৰত থাকিব লাগিছিল, কিন্তু এইটো ঘূৰাই দিলে, এই দুটা যিহেতু ইপিনে গ'ল, এই পইণ্টটো ক'ত ওপৰত থাকিব লাগিছিল, কিন্তু সেইটো কি তলত দিলে, গতিকে আমাৰ অমিল কোনটো হ'ল এইটো। বাকীবিলাকৰ চেম পজিশ্যনত ঘূৰাই চোৱা, মিলি গৈছে, কিন্তু এইটোহে ঘূৰালে মিলা নাই। এই পইণ্টটো যদি ওপৰত থাকিল হয় তেতিয়া মিলি গ'ল হয়। তো আমাৰ অমিলটো এইটো 2 নম্বৰটো। নেক্সট চোৱা, আমাৰ কি আছে 4 নম্বৰ, 2014 চনৰ 4 নম্বৰ প্ৰশ্নটো চাবা। ইয়াত ফুলবোৰ
ফুলবোৰ লক্ষ্য কৰাচোন কেইটা কেইটা পাখি আছে 1 2 3 4 1 2 3 4 1 2 3 4 ইয়াত কেইটা আছে 1 2 3 4 5 তো অমিলৰ ফালৰ পৰা আমি পাখি ইয়াত বেছি আছে এইটো আমি লগে লগে গম পালো হয়নে নেক্সট চাবা 2014 চনৰ লাষ্ট প্ৰশ্নটো আছে তোমাৰ আমি লক্ষ্য কৰিলে দেখা পাম পয়েন্ট বিলাক সোয়া কলা আছে হয়নে ইয়াতে পয়েন্ট বিলাক কলা আছে সবৰে কলা আছে ঠিক আছে এই বিলাক এই ৰাউন্ডটো সোয়া তো মাজত আছে ইয়াতেও মাজত আছে এইটো কোজ আছে কোণাত আছে সো আমাৰ অমিল কোনটো হল এই ফালৰ পৰা আমি বাকিবোৰ ঠিক আছে এইটোৰ কাৰণে এইটো অমিল হল এইটো যদি ইয়াত থাকিল হয় এইটোও মিল থাকিল হয় হয়নে কিন্তু ইয়াত নাই নহয় আমাৰ কত আছে এংগলত আছে কোণাত আছে সো আমাৰ এইটো নহব এইটো আমাৰ অমিল হল এইটো কলা কৰিব লাগিব 2014 চনৰ গল এতিয়া 2013 চনৰ আজিৰ ভিডিঅৰ শেষ প্ৰশ্ন কাকতৰ বিষয়ে মই এতিয়া আলোচনা কৰি আছো সোয়া প্ৰতিটোৱে এত লক্ষ্য কৰা প্ৰতিটো শেপ সোয়া প্ৰতিটো শেপ কি আছে ইয়াতে সার্কুল আছে ভিতৰত সার্কুল আছে ইয়াত কি আছে আমাৰ স্কয়াৰ আছে হয়নে বৰ্গ আকৃতিৰ আছে সো আমাৰ কি হ'ব এইটোহে অমিল হ'ব বুজি পাইছা নিশ্চয় নেক্সট সোয়া এইটো অলপমান মনোযোগ দিবা ইয়াত সোয়া বাহু কেইটা আছে এটা দুটা তিনটা হয়নে নাই এটা বাহু দুটা বাহু এই তিনটা বাহু লগ লাগিছে এই লিখতে এই এটা বাহু দুটা বাহু তিনটা বাহু বুজি পাইছানে ইয়াত সোয়া এন লিখতে এটা বাহু দুটা বাহু তিনটা বাহু আকৌ ও লিখাতে কোনো বাহু হৈছে নেকি এটাতে হয়নে এটাতে হে হৈ গৈছে এইচ লিখাতে এটা বাহু দুটা বাহু তিনটা বাহু বাহুৰ ফালৰ পৰা আমি কি গম পাম যে ইয়াত প্ৰতিটো তিনিটা কৈ আছে এটোত কোনো ধৰণৰ তিনিটা বাহু নাই সো আমি O2 হ'ব आंसर অমিল বুজি পাইছা নেক্সট সোয়া আমি ইয়াতে সোয়া 1 2 3 1 2 3 1 2 কিন্তু এই হেগৰটো সোয়া হেগৰ কলাটো সমান আছে ইয়াত কিন্তু কলাটো একেবাৰে সৰু এনেকৰ চেপেটা হৈ গৈছে হয়নে অলপ সৰু আছে এই বাকি তিনটাতকৈ এটো অলপ কলা সৰু সো আমি এটো আমি অমিল বুজি পাব লাগিব ঠিক আছে ন তো কোনোবা ইয়াতে ভুলকে উত্তৰটো দিছিল এটো না লাগে এটো শুদ্ধ হ'ব হা নেক্সট চাবা নেক্সট প্ৰশ্নটো আমাৰ অলপ ভালকে মনোযোগ দিয়া দেখা পাইছা ডিসটেন্সৰ ফালৰ পৰা এটো সোয়া এইটো সিনৰ লগত এইটো সোয়া এইটো লগত এইটো মিল আছে সিন এইটো লগত এইটো মিল আছে এইটো লগত এইটো মিল আছে আৰু ডিসটেন্সও সমান এইটো সোয়া এইটো লগত এইটো মিলো নাই এইটো ডাঙৰ হৈছে আৰু এই ডিসটেন্সও কম গতিকে আমাৰ অমিল কোনটো হ'ব এইটো হ'ব দেখা পাইছানে এইটো হ'ব নেক্সট আমাৰ শেষৰ প্ৰশ্ন আজিৰ ভিডিঅৰ আমাৰ হে একে ধৰণৰ আমাৰ ইয়াতে কেইটা আছে সোয়া এ লিখাতে আমি তিনিটা বাহু আছে কে লিখাতে এটা দুটা তিনিটা এন লিখাতে তিনিটা আকৌ টি লিখাতে দুটা অনলি টি লিখাতে কি আছে দুটা বাহু আছে সো আমি এইটোহে অমিল নিশ্চয় বুজি পাইছা তোমাৰ হোৱাটসঅ্যাপ নম্বৰটো তোমালোকৰ সুবিধাৰ কাৰণে দি থৈছো তোমালোকে লিখি লৈ মই হোৱাটসঅ্যাপ কৰিবা JNV ক্লাস 6 বুলি লিখিবা 8822039885 নিজৰ নামটো লিখিবা আৰু JNV ক্লাস 6 নিজৰ নাম আৰু গাঁওখনৰ নাম লিখি মোক হোৱাটসঅ্যাপ নম্বৰত মেসেজ কৰিবা মোৰ হোৱাটসঅ্যাপ গ্ৰুপত তোমালোকক এড কৰি দিম আৰু পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে এনেকৈ পাই থাকিবা তোমালোকে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তোমালোকে সিট পোৱা এই শুভকামনাৰে মই আজিৰ ভিডিঅ'টো ইতি ৰেখাত আনিছো ধন্যবাদ